বন্ধুসকল আজিৰ ভিডিঅ'টোত আপোনালোকে মোৰ লগৰ ৰাছেলৰ গাৰ্ডৰ ঘৰ জ্বলি থকা দেখিব। ওই ওচৰতে যাব নাপাৰা হৈছে কম দিবি গুছি যাইছে ওচৰ যাব নাপাৰে আমি নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিটৰ বাবে হাজু হোৱা দেখিব। এজন ইণ্টাৰেষ্টিং মানুহক লগ পাব। 10 টকাৰকে আপুনি ভ্যালু বেছি দিব ৰাখিব লাগে একচুয়ালি আৰু আপুনি যেটা খাই চাব খাওঁদা আপুনি যেটা আৰু ব্ৰিফ ইনফৰমেশন এবাউট মুডুকি ফাৰ্ম ষ্টে পাব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰো। আজি আমি ফাইনালি আমাৰ যোনটো কামৰ কাৰণে উলাম বুলি ভাবিছিলো মানে নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিট যোনটো ফেষ্টিভেল আছে তাৰ কাৰণে আমি আজি উলাম যা যোগাৰ চলি আছে। আমি কাৰ্বি আংলঙৰ পৰা উলাম আজি গৈ গুৱাহাটীত থাকিম। গুৱাহাটী কিছুমান হোষ্টক ৰিচিভ কৰিবলৈ আছে। মেইনৱাল আমাৰ নিজৰ টেন্টছবোৰ এইবিলাক অলপ শুকুৱাই লৈছোঁ ৰ'দত। তাৰপিছত এইখিনি লেতেৰা হৈ আছিল চফা কৰি পেলাই আমি অকণমান দেৰি পিছত ওলাম ইয়াৰ পৰা। সব আপোনালোকক দেখুৱাম নৰ্থ ইষ্ট ৰাইডাৰ্ছ মিটৰ গোটেই ধুনীয়াকৈ ব্লগ এটা বনাম বুলি ভাবিছোঁ। লগৰকেইটা শুই আছে, জয়ন্তই টেণ্ট চাফা কৰাত লাগিছে আৰু পাপলুৱে কেমেৰা হেণ্ডেল কৰি আছে। ফোনটোতো বাৰু ঘূৰাই নাপালোঁ, এইটো মোৰ লগৰ এটাৰ ফোন, উপায় নাই আৰু। বন্ধুসকল ভিডিঅ'টো আগবঢ়াৰ আগতে বস্তু এটা দেখাওঁ বুলি ভাবিলোঁ। মোৰ পাছফালে থকা এই ঘৰটো মোৰ লগৰ ৰাছেলে বনাইছিল গাৰ্ডৰ কাৰণে। আমি থকা টাইমত কমপ্লিট হোৱা নাছিল, বাট যোৱা পৰহি খবৰ পাইছোঁ হাউচটো শ্বৰ্ট চাৰ্কিট হৈ পেলাই জ্বলি গ'ল। মানে গাৰ্ডছ অলৰেডি সোমাই গৈছিলে ঘৰটো আৰু ঘৰটো বনোৱা হৈ গৈছিলে। ঘৰটো জ্বলি থাকোঁতে ঘৰত গাৰ্ডজনৰ ৱাইফ আৰু তেখেতৰ কণমানি ছোৱালী এজনী আছিল। গাৰ্ডজন হাজিৰা কৰিবলৈ ওলাই গৈছিল। লাকিলি কাৰো একো নহ'ল। ওই ওচৰতে যাব নাপাৰা হৈছে কম দিবি গুছি যাইছে একদম ওচৰত যাব নাপাৰে। তালা মাৰি আছে ভিতৰতে পানী ফেলাব গ'লে চাবি নাই চাবি 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 নাই চাবি থাকিলে ক'তো বাচাব লাগি আছিলে। ইয়াতে গেছ আছে ইটা চলা জেগা যে কিন্তু ঘৰটোৰ ভিতৰত সোমাই থকা চব বস্তু জ্বলি ছাই হ'ল। কোচিছ কৰি ৰংটো বাচাই দিছে দে। সব মানুহ আহি যেন সব মানুহ আহি যেন ঘৰটো ৰুমটো বাচাই দিছে, তালা ভাঙাই দিছে দে। আমি ঘৰটো জ্বলি থাকোঁতে ওচৰৰ মানুহে পানী মাৰি মাৰি ঘৰৰ জুই নুমালে। থেংকফুলি ওচৰত থকা আচল ঘৰটোৰ একো নহ'ল। বন্ধুসকল 3 দিন ইয়াত আছিলোঁ আৰু ঘৰটোক বনাই থকা দেখিছিলোঁ, সেইবাবে আপোনালোকক দেখুৱালোঁ। আচল ৰিজনটো কি মই পাছত মোৰ বন্ধুৰ পৰা গম পালে ভালকৈ জনাম, কিন্তু এতিয়ালৈকে এইটোৱে খবৰ পাইছোঁ যে ইলেক্ট্ৰিকেল স্পাৰ্কৰ কাৰণে ঘৰটো জ্বলিল। এতিয়া মোৰ বন্ধু তালৈ গৈ পালেগৈ বা তাৰ কোনোবা মানুহে যেতিয়া মেইন ৰিজনটো ওলাব তেতিয়া মই আপোনালোকক ভালকৈ জনাম। কলেজ যোৱাৰ প্ৰিপেৰেশ্যন হৈছে এনেই কথাবোৰ চিফলি ওলাই থাকে, কেমেৰা আগত আহিলে কথাবোৰ নোলায়। বৰা কোৱা কলেজ যোৱা প্ৰিপেৰেশ্যন কৰিছা? গুৱাহাটীলৈকে যাম বুলি ভাবিছোঁ, তাকে পাই গ'লে ভাল হয় আৰু যি হৈ আছে আমাৰ লগত এইকেইদিন। আৰু কোফা নলগাবা আৰু তোমাৰ লগত নহয়গৈ, মোৰ লগতে বেছি হয়গৈ। হ'লেতো তোমাৰ লগত যদি হয় গোটেইকেইটা পচন্দ নকেলা লগতে ঘূৰি ফুৰি আছো। কোনোবা এটাৰ লগত কোফা লাগে 3টা পচন্দ নহয়। সেইটোৱে ব্ৰাদাৰহুড খেলা। ভগৱানে পৰীক্ষা লৈছে খেলা। এতিয়া তহঁতি পাছ কৰিব পাৰিবি নাই? প্ৰথম ক্লাছ 1 পাছ কৰিব পাৰিবি নাই তহঁতি? এইপিনে ৰাতিপুৱাতে ভাত খাবলৈ আয়োজন কৰিছে তিতা কেৰেলা আৰু পাপলুৱে। জয়ন্ত অলৰেডি লাগি গ'ল তেলত পাপৰ ভাজিবলৈ। আমাৰ ডিমৰিকাইও আহিছে। ডিমৰিকা হাই এটা কৈ দে, পিছত ওলাবি ভিডিঅ'ত। হাই এটা কৈ দে। বন্ধুসকল এইখন হৈছে ডিমাপুৰৰ হংকং মাৰ্কেট। ইয়াত মই জোতা এযোৰ চাবলৈ আহিছোঁ। বহুত দিনৰ পৰা কিনিম বুলি ভাবি আছিলোঁ। এই দাদা দেখাই আছে কমবেক কি শ্বুজ বুলি কয় দাদা? এইটো ডালদা শ্বুজ। কি শ্বুজ? ডালদা শ্বুজ। অকণ উঠাই দেখাওকচোন। এইটো এনেকুৱা এটা শ্বুজ ল'ম বুলি বহুত আগৰ পৰা ভাবি আছিলোঁ মই। এইটো কিন্তু চাইজ অকণ ডাঙৰ হ'ব দাদা। লুজ থাকিলে বেয়া নহয়। চাফা কেনে কৰে? চাফা ব্ৰাছ কৰে।
ওকে পানী ভিজালে বেয়া ন ঠিক আছে কিমান কিমান 32 দিব দিয়া না মই আগৰ পৰা লৈছো কি 32 জেনেৰেটৰ কক এইটো লৈ যোৱা মই আহিছোঁ বহুত দূৰৰ পৰা এইটো ফাইনেলি মোৰ লোৱা হৈছে 2100 না দাদা নকওঁ যে 2100 লোৱা হৈছে এইটো फोन करके रखो 2100 इसको बोलेगा थोड़ा दादा ये यूट्यूब करते हैं आपको यूट्यूब में आएगा तो आप बोल देना ये कहाँ से लेके आता है प्राइस कितना है ये तो हम लोग तो आगरा से लाता है कहाँ से आगरा से लाता है ओके मगर आगरा में फिर कम दाम होगा फिर तो आगरा 2000 का ऊपर सिंगल पेयर लेगा ना हाँ। 30 का नीचे नहीं मिलेगा सिंगल पेयर में मंडी है ना होलसेल वाला है अच्छा 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 सिंगल लेगा तो पूरा चलो ठीक है थैंक यू एक्चुअली थैंक्स टू रासेल एंड एनी বন্ধুসকল এইযোৰ জোতা কিনিম বুলি 1 বছৰ ৰখিছোঁ 2022ত নৰ্থ ইষ্ট ৰাইড কৰি থাকোঁতে নাগালেণ্ডৰ ৰাইডাৰ্ছ যোনে আমাক হোষ্ট কৰিছিল আৰু যোন আমাৰ বন্ধু হয় তাৰ নাম থাংগো আৰু তাৰ কেইটামান লগৰক পিন্ধি থকা দেখিছিলোঁ তেতিয়াই ভাবি থৈছিলোঁ যে কিনিম বুলি ফাইনেলি একদম 1 বছৰ পাছত ডিচেম্বৰত কিনা হ'ল জোতাযোৰ এইযোৰ এমেজনত দাম 4000 টকাৰ ওপৰত কিন্তু ডিমাপুৰৰ হংকং মাৰ্কেটত পালোঁ 2100 টকাত আপোনালোকে ক'বচোন ডিলটো ভাল পালোঁ নে নাই মই ভালকৈ ৰিভিউ এটা বনাই দিম বাৰু আপোনালোকক ৰিলছ যদি আপোনালোকে মোৰ ফ'ল' কৰে ইনষ্টাগ্ৰাম কাৰ্বি আংলঙৰ বৰলেঙেৰীৰ পৰা গুৱাহাটীলৈ 250 কিলোমিটাৰ আমি ৰাছেলৰ ফাৰ্ম হাউচৰ পৰা ওলাও মানে 12:45 হ'লেই মোৰ বন্ধুকেইটা ৰাইড কৰি থাকিলে তাহাঁতে খালি ৰাইড কৰে মানে ৰাইড অন ৰাইড মানে বেলেগ বস্তু চিন্তা কৰিব নালাগে কিন্তু মোৰ কাম বহুত মানে বেচিকলি ভিডিঅ'জ বনোৱা লগৰবোৰে কৈ দিয়ে মোক এনেকৈ শ্বুট কৰ মোক এনেকৈ ফটো এখন তোলা ভাল নহ'লে আকৌ কমপ্লেইন এতিয়া ভিডিঅ'জ বনোৱা কেইটাহে গম পায় এইটো মানে আমাৰ কাৰণে কিমান ডাঙৰ কাম এনেকুৱা ট্ৰিপবোৰত মোষ্টলি ভিডিঅ'জবোৰ স্পণ্টেনিয়াছ হয় আৰু জেগা এটা পাৰ হৈ অহা পাছত মানে ঘূৰি গৈ আকৌ ভিডিঅ'জ বনোৱাটো সম্ভৱ নহয় এনেই প্লেনিংটো বহুত কৰা হয় এতিয়া ৰাইড কৰিলে ইয়াতো ভিডিঅ' বনাবলৈ বেলেগ মানুহ এটা থাকিব লাগিব যোনে আপোনাক এনি টাইম শ্বুট কৰি থাকে আৰু যদি নিজেই কৰে তেন্তে শ্বুট কৰিম বুলিয়ে যাব লাগিব মানে বাইকত অকল আপোনাৰ মটো ব্লগিং টাইপহে হ'ব বাইক এখন অইলিং কৰা হৈছে ইয়াখন একদম ড্ৰাই হৈ আছিলে চেইনডাল অকণমান অইল কৰাই দি আছে এইখন বাৰু ঠিকে আছিলে ৰাছেল এখন বৰাই চলাই আছে জাভাখন ৰাছেলে চলাই আছে তাৰ BS6 হিমালয়ানখন উইথ টপ বক্স আৰু চেডেল মিলাই পেলাই আমি আহি পালোহি চিলভেটা সিহঁতি দুটাই ৰাইড কৰি আছে আগে আগে এই মজা বজাৰ এখন লাগিছোঁ দেই ইয়াত কি কি বস্তু আছে আপোনালোকক দেখাওঁ এই বৰলৰ হেৰি এইবোৰ এইটো কি বুলি কৈছে হানিবি নহয় এইটো এইটো মই আগতে বৰশী পাইছিলোঁ অঁ হৰ্নেট হয় জানো এইটো হেৰিহে কিমান দাম এইটো 1700 গোটেই হেৰিটোত এইটো পলু মজা বস্তু এটা দেখাইছোঁ দেই এইটো ইয়াৰ নামটো মই বাৰে বাৰে পাহৰি যাওঁ এইটোৰ এইবিলাক ভাজি খায় কি বুলি কৈছিলে বাইদেউ কি আছিল নামটো থিয়ক এইবিলাক শুকান মাছ একদম ডাঙৰ ডাঙৰ ইয়াত বিক্ৰী হৈ আছে এইকেইটা ছিকিমৰ হয় এইকেইটা মাৰ্কেটে এইবিলাক চব গৈ আছে এইকেইটা চব হৰ্ণবিল গৈ আছে এইকেইটা চব এইকেইটা গোটেইটা এনফিল্ড এৰিয়াছ নহয় এই আমি গৈ আছোঁ আমাৰ এইকেইখন মোৰ বাইকখন গুৱাহাটীত যাওঁ আৰু ইয়াৰ পৰা বন্ধুসকল এই হাইৱেটো যে দেখিছে এইটো মানে বেচিকেলি আপোনাৰ নগাঁৱলৈ যাবলৈ বৰলেঙেৰী বা আপোনাৰ ডিমাপুৰ এইপিনে গুচি যায় বা আপোনাৰ কহিমা যায়গৈ তো এই ৰাস্তাটো দুটা হাইৱে এনেকুৱা কানেক্ট হৈছে এটা হৈছে NH27 আৰু এটা NH29 ধুনীয়া ৰাস্তা
মাজে মাজে দুই এটা জেগাত কনষ্ট্ৰাকশ্যন চলি আছে, কিন্তু 98% বঢ়িয়া। আমাৰ এই শিৱসাগৰ যোৰহাট নিচিনা ৰাস্তা নহয়, ইয়াত একদম বঢ়িয়া ৰাস্তা। এতিয়া গাড়ী হওক বা বাইক হওক আপোনালোকে চলাই ভাল পাব, আৰু লেছ ক্ৰাউডেড, ইমান মানে ভিৰ নাই। গুৱাহাটী গৈ পাওঁ মানে আমাৰ ৰাতিয়ে হ'ল। মোৰ বন্ধু দুজন দিল্লীৰ পৰা আহিছিল। গুৱাহাটী গৈ পোৱাৰ পৰা নেক্সট দিনা সন্ধিয়ালৈকে মই ইহঁতক ঘূৰালোঁ ফুৰালোঁ, আৰু পাছত ইহঁতক বাছত উঠাই মেঘালয়ৰ টুৰালৈ পঠালোঁ। টাইম এটা। Hello, this is 10:30 in the night and I'm finally meeting Chowda again. And दिख रहा है? Yes. तो अभी हम लोग जा रहे हैं रानी से हम लोग परसों निकलेंगे नॉर्थ ईस्ट राइडर्स मीट के लिए। वहाँ पे दोस्त लोग वेट कर रहे हैं। मीनवाइल मेरे पास कोई बाइक नहीं है, सॉरी मैं एसएमएस में ये ब्लॉग बनाने वाला था, मुझे बाइक नहीं, तो भार्गवे मुझे बाइक खाना ही काइले दिबही। सो मीनवाइल हमार ऑलवेज वन ऑफ माई क्लोजेस्ट फ्रेंड्स दीपेंद्र इज हेल्पिंग विथ हिज कार। तो इसके With his broken back. ब्रोकन बैक दिस वन ऑल्सो। Back and back. तो ये सामान इसमें डालेंगे और यहाँ से निकलते हैं। दोस्त लोग वेट कर रहे हैं। चल तू तो लोग पामे हैं? चलो ठाक तो गाड़ी उलिया ओके गाइज ৰেণী আৰামৰ কাৰণে ওলাইছোঁ। চৰি চেহেৰা ওলোৱা নাই, লাইটৰ তলত নাই কাৰণে এতিয়া ওলাইছে। ব'লক সোণাপুৰ যাওঁ, সোণাপুৰত লগৰবোৰ ৱেইট কৰি আছে, তাৰপিছত দেখা যাব আৰু। ব'লক অ'কে গাড়ীত বহিলোঁ, গৈ আছোঁ। বাকী আপোনালোকক কি দেখাম, ৰাতি আৰু গুৱাহাটী কি দেখাম। গুৱাহাটী सुनसान है भाई रात को। What I love about Prakash is he is ever ready. मैं भी अभी मतलब 10টা বাজি গৈছিল ন, তো ভাবিছিলোঁ যাওঁ নে নাযাওঁ, কিন্তু প্ৰকাশ ইজ লাইক মোৰ চলনা মতলব অলপ ময়ো মটিভেট কৰিলোঁ, সিও ভাবিছিলে যাওঁ নে নাযাওঁ, কিন্তু মই কৈছোঁ ব'ল দেখা যাব আৰু এইবিলাক দিন সদায় নাহে, ইয়াকো লগ পোৱা বহুত টাইমৰ পিছত হয়। আজি অলপ যাম, ফূৰ্তি কৰিম, আৰু ইয়াক দুটা প্ৰপাৰ্টি ৰাতিয়ে দেখাম। তাৰপিছত ই ক'ব মই যে কিয় লৈ গৈছোঁ তাক, কাৰণ ইয়াৰটো ফিল্ডটো আপোনালোকে জানে যে ই ট্ৰেভেল ইণ্ডাষ্ট্ৰি এটা পাইনিয়াৰ হয়, এটা ই বহুত মানুহক ঘূৰাই বেলেগ জেগাত। एंड लोकेशन सीधा ही जाना है भाई, एकदम सीधा ठीक है गई आसो। बाकी प्रकाशर ये कैसा हि गोटे इंडियार बेलेग जगह, भूटानर बेलेग जगह, नेपालर बेलेग जगह इ मानु लै जाए। मैं यार नम्बर दी दिम, आपलोके कले हि क्यूरेटेड ट्रिप्सबोर बनाय। माउंट एवरेस्ट बेस कैम्पो लै गई आजिलके बहुत मानुहक। मैं यार प्रथमबार यार गई एंड माउंट एवरेस्ट बेस कैम्पर कथा कबले गले वी वर द फर्स्ट वन जोने 5 दिन माउंट एवरेस्ट बेस कैम्प खत्म करिसे। इंडियार पर मोटरसाइकेल लै पेলাই গৈছে। बहुत कम मानुह আছে, बहुत माने আছে डेफिनेटली, किन्तु कुकुर लै जोৱাটো कोनो নাই বাৰু। एटु कुकुर বুলি नकौ, सॉरी माने बेया पाबा न, डॉगी बोलना चाहिए भाई। एनीवे गई आसो, देखाय আছে কি আছে, চেহাৰা দেখা নাই 20 মিনিটত আমার প্রকাশে পোয়াই দিছে ডাইরেক্ট ডিকেথলন ফ্রম কাহিলীপাড়া। अच्छा मुडुकी फार्म स्टे। मुडुकी सो तेरे को ऐसा जगह पे लाया इसलिए है। यही है क्या हम लोग का यहाँ पे? अरे एक बছৰৰ পিছত 3 তাৰিখে লগ পাইছে, মনত আছে? আছো নহয়, এতিয়া মোৰ চেহাৰাটো ভালকে মনত পৰিছে। মই এই অনলাইন চেনেলত পাহৰি যাওঁ। এই কেনেকৈ হ'ব, ইমান বিজি মানুহ মই জানো, মই চব আমাৰ চেহাৰাকেইটা ওলাইছে নাই ধৰিব পৰা নাই কিন্তু। চাও ওলাইছে নহ'লে কালি দিনত ভালকে থেংকছ ফৰ কামিং। মজা লাগিলে। নাই মই সোমাই আহিছোঁ মুডুকি কিচেনলৈ। এইটো সেটআপ মানে এইটোৱে কিচেন নে? এইটো কিচেন মানে বৰ্তমান টেম্পৰাৰী। আমি বৰ্তমান যিহেতু খুব এস্থেটিক ৰাখি থৈছোঁ, অলপ সময়ৰ পিছত হয়তো ছমাহৰ পিছত আমি মাজৰ যিটো খালী জেগা আছে দেখাম, তাতে ভালকৈ প্ৰপাৰলি চিকেন বনাম, কিচেন বনাম। এতিয়া বৰ্তমান যিহেতু আমি ট্ৰেডিশ্যনেলি বনাই ৰাখিছোঁ, এতিয়া অলপমান আমি সময় লৈছোঁ লাহে লাহে ডেভেলপ কৰিব, কাৰণ আমি এইটো একদম গাঁৱলীয়া ষ্টাইলৰ এটা কিচেন বনাই চবকে এনেকৈ আমি মানে ট্ৰেডিশ্যনেল খানা আমি ছাৰ্ভ কৰি আছোঁ। তো মুডুকিৰ মই ভালকৈ ভিডিঅ' এটা কাইলৈ পোহৰত বনাম, তাতে আপোনালোকে দেখি পাব। নাইট এম্বিয়েন্সটো মই আপোনালোকে দেখাম, এতিয়া লাইটে পূৰা জিলিকি আছে। কিচেনত কি বনি আছে মই সেইটো কাৰণে অহা নাই। কিচেনত বাৰু চবৰে বেলেগ খানা আছে, এইপিনে চিকেন বনি আছে, এইপিনে চিকেন বনি আছে। এটা বস্তু ই দেখাইছে, এইটো চিপছটো কথা কোৱাচোন। এইটো চিপছটো এইটো মানে ইয়াতে লোকেল এটা বানানা পায়, কল পায়, হয়, যিটো কলটো ইয়াতে এইটো জেগাতে গোটেই মানে বহুত ফেমাছ, আৰু হয়তো এছিয়াৰ চবতকৈ ডাঙৰ কলৰ মাৰ্কেট
অলপ আগত আপোনাৰ ৰংজুলি বুলি জেগা এটাৰ ভিতৰলৈ আছে আচ্ছা আৰু বকুফালেও আছে নৰ্মেল হেৰি কলটো নে জাহাজী কল নহয় এইটো মানে আপোনাৰ চেনি কলো নহয় মালভোগ কলো নহয় মাজৰ কল এটা আপুনি তেওঁ ভালকৈ জানিব যিহেতু মানে মোৰ আহক না তেওঁৰে খুব নিজৰ প্ৰডাক্ট হয় এইটো তেখেতৰ নিজৰ প্ৰডাক্ট আপুনি ধৰক বস্তু দাদা বুজাই দিয়ক কেনেকৈ মানে কথা কৈ দিয়ক কলটো আপোনাৰ সেই জয়মণি কল বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত কি নামটো কি বোলে জয়মণি আচ্ছা সেইটো দি আপুনি বনাইছে আপোনাৰ হেৰি হয় 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 অঁ মানে ইয়াত বিক্ৰী কৰেনে মানে মই এতিয়া জাষ্ট মানে আজি 2 মাহ হ'ল আৰম্ভ কৰা এই কামটো কিমানকৈ দিয়ে এইটো আপোনাৰ পেকেটটো এনে 10 টকা হয় 10 টকা হয় 10 টকাতকৈ আপুনি ভেলু বেছি দিব ৰাখিব লাগে একচুৱেলি আপুনি যেতিয়া খাই চাব চাউদা আপুনি যদি এইটো খাই চাব নহয় আপুনি যিটো টেষ্ট পাব বহুত হাইপ হৈছে বানানা চিপছক লৈ কিন্তু এই বস্তুটো কিন্তু প্ৰপাৰলি মাৰ্কেটিং হোৱা নাই সাউথ ইণ্ডিয়াটো বিকেই এইটো আপুনি সাউথ ইণ্ডিয়াৰ বানানা চিপছ ভালকৈ ফ্ৰাই কৰিলে ভাল হয় সঁচা কথা কিন্তু ইয়াৰ যিটো টেষ্ট ইউনিক হয় খুব ক্ৰিস্পি হয় আৰু স্লাইচটো ইমান নাথাকে য়েছ আপুনি খাই চাওক আৰু এইটো খোৱাৰ পিছত আপুনি গম পাব যে মই এতিয়া কথা কৈ আপুনি বুজাব নোৱাৰোঁ টেষ্টটো আই এম অলছ' ফুডি ইউ জাষ্ট ট্ৰাই দিছ ওৱান মই কিন্তু ফুডি নহয় দেই মই বাৰু ট্ৰাই কৰি চাওঁ বাৰু ইয়াত ডিফাৰেণ্ট বেলেগ এটা টেষ্ট আছে আৰু ডেফিনেটলি কলৰ টেষ্টটোতো আছে বাৰু কিন্তু যেনেকুৱা মানে সঁচাকৈ এক্সপেক্ট যোনটো মানে সাউথ ইণ্ডিয়ান যোনটো হেৰি হয় মই ইমান মানে ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰোঁ কিন্তু যিমানখিনি এইটো বহুত পটেঞ্চিয়েল আছে বুলি মই ক'ম মাৰ্কেটত মানে এই দাদাৰ নামটো মই পাহৰি গৈছোঁ উৎপল ৰাভা ৱাৰিয়াৰ টাইপ এইখন হাত মানে কাৰোবাৰ হাতত যদি পৰিবলগীয়া হয় সেইটো উঘাল খাই পিনে যাবগৈ আপোনাৰ হাতত অকল হেৰি মানে মানুহ মৰা বুলি নহয় মানে এইটো গুণ আছে এইটো বঢ়িয়া হৈছে এইটো মানে ইয়াতে এইটো লোকেলি চলি আছে এইটো গ্ল'বেল মাৰ্কেটিং কৰা হোৱা নাই এইটো ভিডিঅ'ৰ এইটো বানানা চিপছৰ মই কাইলৈ এটা ৰিল বনাম সেইটো ফেচবুকত দিম আৰু ফেচবুকত মানুহে অলপ চলপ চাই আৰু প্ৰমোট কৰিব লাগিব আমাৰ লোকেল অলৱেজ ভোট ফৰ লোকেলৰ বস্তু যদি আমি প্ৰমোট কৰিব নোৱাৰোঁ সদায় বেলেগ বস্তু চাওঁ আমি সাউথ ইণ্ডিয়া বস্তু খাওঁ পাঞ্জাবী হেৰি বস্তু খাওঁ আমি লোকেল বস্তু কিয় প্ৰমোট নকৰিব পাৰিম হয় নাই ইয়াতে অকল এটা বস্তুৰ প্ৰয়োজন আছে মই যিমানলৈ বুজি পাইছোঁ ভাল পেকেজিং আৰু মাৰ্কেটিং সেই বস্তুটো মানে এইটো যদি হয় এইটো মানে খুব সুন্দৰ আৰু একচুৱেলি বহুত চেল্ফ হেল্প গ্ৰুপ আছে বহুত লেডিজ ইয়াতে এনেকুৱা প্ৰডিউচাৰ আছে যোনে প্ৰডাক্ট কৰে অচম এইটো ইয়াত আপুনি হেৰি দিছে নৰসিংহ পাত খুব লোকেলি এভেইলেবল চব লোকেল বস্তু মানে সাউথত যেনেকৈ আপোনাৰ হেৰি কাৰি পাতা একেটাই বস্তু মজা বেলেগে কোনোবা এনেকৈ বিকিছেনে অলপ চলপ বনাই ঘৰত খোৱাটো বনাই আমাৰ ওচৰবোৰীয়া বজাৰত যি পাব মানে এনেকুৱা প্ৰডাকশ্যন দূৰলৈকে মানে দূৰ দূৰকেইটা নহয় ডাঙৰ দোকানীখনত অলপ চলপ বনাই এতিয়া মানে বস্তুটো কি হৈছে সেইপিনে যোনটো হেৰিটো বাজি আছে সেইপিনে মানে আৱাজটো লৈ লৈছে ইয়াৰ ভিডিঅ' অকণমান কালি এটা ভাল দিনত বনাম সেইটো মই কালি ৰিল এটাত দেখাওঁ এতিয়া বৰ্তমান আপোনাক লগ পাই ভাল লাগিল ইয়াৰ লগতে বাৰু আছোঁ চব কাইলৈ ভালকৈ দেখাম গোটেই হেৰি কাৰণ যিহেতু আমি আছোঁ কালি পৰহিলৈ যাম আৰু আমাৰ ৰাইডাৰ্ছখিনি গোটেইখিনি আহিব বোলো অলপ এম্বিয়েন্সটো এনজয় কৰোঁ নেকি বন্ধুসকল আজিৰ ভিডিঅ'টো সমাপ্ত কৰাৰ আগতে মুডুকি ফাৰ্ম ষ্টেৰ কথা অলপকৈ আপোনালোকক কৈ দিওঁ মুডুকি ফাৰ্ম ষ্টে সঁচাকৈ বিৰাট ধুনীয়া ৰাতিৰ এম্বিয়েন্সটো বেলেগে কৰি ৰাখিছে ইয়াৰ অ'নাৰ ৰূপল বৰুৱাই আমি আনফৰ্চুনেটলি ৰাতি আহি পোৱাৰ পাছত লগৰবোৰক লগ পোৱাৰ পাছত ক'ত ভিডিঅ' বনাই থাকিম আৰু চব ফূৰ্তি কৰাত লাগিল মই 5 দিনা সময় নোপোৱাৰ বাবে মুডুকি ফাৰ্ম ষ্টেৰ ভিডিঅ' বনোৱা নহ'ল আপোনালোকে গৈ ভাল পাবই লগতে ৰূপলৰ যোনটো ফ্ৰেণ্ডলি বিহেভিয়াৰ মানে ইয়াৰ অ'নাৰ ৰূপল বৰুৱাৰ যোনটো ফ্ৰেণ্ডলি বিহেভিয়াৰ মানুহ আৰু আকৰ্ষণ কৰে ফেচবুক আৰু ইনষ্টাগ্ৰামত পেজ আছে আপোনালোকে চেক কৰিব পাৰে বাকী আৰু কি ক'ম আপোনালোকে গ'লে নিজে গম পাব মই ফোন নম্বৰটো আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ ফোন নম্বৰটো হৈছে 9954531329 আপোনালোকে কল কৰিলে ৰূপলে
বা ইয়াৰ মেনেজাৰ নে কাৰ হয় মই নম্বৰটো একজেক্টলি গম নাপাওঁ কিন্তু মই এই নাম্বাৰটো আপোনাৰ ইনষ্টাগ্ৰামৰ পৰা উলিয়াই দিছোঁ যোনেই হওক আপোনালোকৰ ফোন ডেফিনেটলি উঠাব আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'টোত বাই বাই টেক কেয়াৰ জয় হিন্দ আৰু জয় আই অসম